Hello, welcome to the Aspire Academy. মই সিদ্ধাৰ্থ তোমালোকৰ ফিজিক্সৰ টিচাৰ ওকে এতিয়া আজি এটা নতুন টপিকৰ ওপৰত তোমালোকৰ ওচৰত এটা ডিসকাস কৰিবলৈ লৈছো টপিকটো কি হৈছে টপিকটো অলৰেডি মেনশন কৰিছো এটো হৈছে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট সো এটো কি হৈছে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট সো আজি এটো টপিকটো বহুতে ইম্পৰ্টেন্ট টপিক তোমালোকৰ ক্লাস 12 ৰ বহুতে ইম্পৰ্টেন্ট মই এটো অলৰেডি তোমালোকক মই ক্লাস 12 ৰ ফার্স্ট তিনটা চ্যাপ্টার অলরেডি হেক কৰি দিছো তাৰে কিছু সংখ্যক ভিডিও তোমালোক আমাৰ যেটো এসপায়াৰ একাডেমি যেটো আমাৰ অনলাইন কোচিংৰ যেটো ওয়েবসাইট প্লাস আমাৰ যেটো ইউটিউব চেনেল তাত সকলোখিনি ভিডিও পাৰ্ট ওকে আছে প্লাস আৰু যেটো যদি তুমি গুটে ডিটেইলস ভিডিও চাবলৈ হয় আমাৰ যেটো লেকচাৰ 1 গুটে লেকচাৰ গিটা ইচ এন্ড এভৰি চ্যাপ্টাৰৰ চাব হলে তোমালোকে আমাৰ ইউটিউব মানে সাবস্ক্রাইব কৰিব লাগিব আমাৰ যে ওয়েবসাইট আছে তাত সাবস্ক্রাইব কৰে তোমালোকে এটা গুটে ভিডিওখিনি পাই যাবা হেতু কাৰণে তোমালোকে আমাৰ যেটো ইউটিউব চেনেল হেতু যে সাবস্ক্রাইব কৰিব পৰা তেতিয়া আমাৰ কাৰণে এটো সুবিধা হ'ব আমাৰ যিখিনি কষ্ট সেই কষ্টখিনি যাতে বেয়া নহয় আমি এই কষ্টখিনি ধৰি আমাৰ উৎসাহে জগাব সো এতিয়া আমি আমাৰ আজি ক্লাস 12 ৰ যেটো আমাৰ ক্লাস চ্যাপ্টাৰ নম্বৰ 4 ম্যাগনেটিক ইফেক্ট অফ কারেন্ট অলৰেডি মই মেনশন কৰিছো এই ম্যাগনেটিক ইফেক্ট অফ কারেন্টৰ ওপৰত আজি আমি ডিসকাস কৰিম কি হয় হোৱাট ইজ ম্যাগনেটিক ইফেক্ট অফ কারেন্ট অলৰেডি আমি তিনটা টপ চ্যাপ্টাৰত কি পঢ়ি আহিছিলো ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড ইলেক্ট্ৰিক পটেনশিয়াল ইন ইটস ক্যাপাসিটেন্স আৰু কি পঢ়িছিলো ইলেক্ট্ৰিক কারেন্ট এইগিটা অকল এইখিনি এই তিনটা চ্যাপ্টাৰক অলৰেডি কি কোৱা হয় কারেন্ট ইলেক্ট্ৰিসিটি অৰ এইখিনি ইলেক্ট্ৰোস্ট্যাটিক্স বুলি কোৱা হয় গুটেখিনি ইলেক্ট্ৰোস্ট্যাটিক্স প্লাস ইলেক্ট্ৰিসিটি বুলি কোৱা হয় এই তিনটা চ্যাপ্টাৰৰ পৰাই ম্যাক্সিমাম মাৰ্কস আমাৰ যিবোৰ আমাৰ বোৰ্ড এক্সামত অহা দেখা যায় অলৰেডি আমাৰ টোটাল মাৰ্কস হৈছে 70 মাৰ্কস এই 70 মাৰ্কসৰ ভিতৰত 20 মার্কস এই তিনটা চ্যাপ্টার পৰা হয় দেখা যায় সো এই তিনটা চ্যাপ্টার খুবই ইম্পর্টেন্ট হেকান তোমালোকে এই কুটে তিনটা চ্যাপ্টার থৰলি পঢ়িবা সেটা তোমালোকৰ কাৰণে বহুতে সুবিধা হ'ব সো এতিয়া আজি এটা নতুন 4 নম্বৰ চ্যাপ্টাৰটো এটা খুবই ইন্টারেস্টিং চ্যাপ্টাৰ তোমালোকে এই চ্যাপ্টাৰটো ক্লাস 8 9 ত পঢ়িব পাইছা ক্লাস 8 আৰু 10 ত পঢ়িব পাৰিছা সেই 10 আৰু 8 ত যেটো পঢ়িছিলা তাতকে অলপ মই এডভান্স ক'বলৈ চেষ্টা কৰি আছো ফিজিক্স তো কি হয় আমাৰ যিবোৰ আমি সৰুতে ক্লাস 5 6 7 8 9 10 ত ফিজিক্সৰ সৰু বস্তু আমি পঢ়িব গৈ আছো কিন্তু ইয়াৰ বস্তুখিনি আমি 11 12 যদি আৰু ফাৰ্দাৰ ষ্টেজৰ তা এডভান্স লেভেলত অলপ এডভান্স লেভেলত আমি শিকিব যাওঁ শিকিব পাৰিম আমি পঢ়িবলৈ পোৱা যায় সো আজি ম্যাগনেটিক ইফেক্ট অফ কারেন্ট আমি সেই চ্যাপ্টাৰটো পঢ়িম সো ফার্স্ট অফ অল এটা ম্যাগনেটিক ইফেক্ট অফ কারেন্ট বুজিব গলে ফার্স্ট তুমি জানিব লাগিব হোৱাট ইজ ম্যাগনেট ম্যাগনেট তো কি হয় ফার্স্টতে তুমি জানিব লাগিব ম্যাগনেট কি বস্তু এতিয়া ওকে ম্যাগনেট কি হয় হোৱাট ইজ কল্ড ম্যাগনেট ইজ এ প্ৰপাৰ্টি ইজ এ ওয়ান কাইন্ড অফ এটা প্ৰপাৰ্টি আমাৰ মেটাৰৰ এটা প্ৰপাৰ্টি হয় কি প্ৰপাৰ্টি ই অ্যাট্ৰাকশন আৰু ৰিপালশন কৰা এটা প্ৰপাৰ্টি হয় এটা ম্যাগনেটৰ এটা তোমাৰ আৰ্ট ক্লাছতো পোৱা যায় আৰু আৰ্টিফিশিয়ালি আমি ম্যাগনেট বনাবও পাৰো সো ম্যাগনেটটো আমি জানো কি হয় আমাৰ ম্যাগনেটিক আমি অলৰেডি আমি যিবোৰ এক্সপেৰিমেন্ট কৰো যিবোৰ আমি ক্লাস 11 12 ত যিবোৰ এক্সপেৰিমেন্ট কৰো সেই এক্সপেৰিমেন্ট আমি কি কৰো আমাৰ বহুত আমি আৰ্টিফিশিয়াল ম্যাগনেট ইউজ কৰো যেনেকে আৰ্টিফিশিয়াল ম্যাগনেট কিছুমান আছে যেনেকে তোমাৰ বাৰ ম্যাগনেট হৰ্স শো ম্যাগনেট বল এন্ডেড ম্যাগনেট আৰু তোমাৰ কি আছে যিবোৰ আমি ম্যাগনেটিক ডাইৰেকশন উলিয়াও বা ম্যাগনেটিক লাইনস অফ ফোর্স আঁকিবৰ কাৰণে কিছুমান আমি ম্যাগনেট ইউজ কৰো হেতু কৈছে ম্যাগনেটিক নিডল হেতু ম্যাগনেটিক নিডল আৰু ম্যাগনেটিক কম্পাস বুলিও কোৱা হয় সো হেখিনি বস্তুৱে আজি মই ম্যাগনেট বস্তুটো তোমালোকক শিকাইছো হোৱাট ইজ ফাৰ্স্ট অফ অল হোৱাট ইজ কল্ড ম্যাগনেটটো কি হয় এটা এনেকুৱা এটা সাবস্টেন্স যাৰ অ্যাট্ৰাকটিভ আৰু ৰিপালসিভ প্ৰপাৰ্টিজ থাকে আৰু এটা কি বস্তু আছে ম্যাগনেটৰ দুটা পোল থাকিব এটা কি পোল থাকিব নৰ্থ পোল আৰু এটা সাউথ পোল থাকিব আৰু তাহাঁতৰ প্ৰপাৰ্টিজ কি হয় অ্যাট্ৰাকটিভ প্ৰপাৰ্টি ৰিপালসিভ প্ৰপাৰ্টি ডাইৰেক্টিভ প্ৰপাৰ্টি এগিটা আছে ম্যাগনেটৰ প্ৰপাৰ্টি ওকে সো অ্যাট্ৰাকটিভ প্ৰপাৰ্টি মানে কি বুজা যদি ডিসিমিলাৰ পোলস অ্যাট্ৰাক্ট ইচ আদাৰ মানে ধৰিলোৱা দুটা ম্যাগনেট আছে ধৰিলোৱা এটা নৰ্থ পোল আৰু এটা সাউথ পোল হেতৰ মাজে অ্যাট্ৰাক্ট হ'ব আৰু এটো ক'ব অ্যাট্ৰাকটিভ প্ৰপাৰ্টি ৰিপালসিভ প্ৰপাৰ্টি মানে সাপোজ দুটা সেম পোল সাপোজ নৰ্থ পোল আৰু নৰ্থ পোল সাউথ পোল এই দুটাৰ মাজত কি আছে কি হ'ব সাপোজ নৰ্থ পোল আৰু সাউথ পোলৰ মাজত কি হ'ব ৰিপালশন হ'ব বিকৰ্ষণ বুলি কয় অসমীয়াত এটা আছে আকৰ্ষণ এটা আছে বিকৰ্ষণ এইগিটা বস্তু প্ৰপাৰ্টিজ বুলি জানো আৰু হৈছে এনেকুৱা নহয় যে দুটা ম্যাগনেটৰ মাজতে অ্যাট্ৰাক্ট হ'ব সো ম্যাগনেটৰ মাজতে অ্যাট্ৰাক্ট হ'ব হেনুৱা কথা নহয় সো কিছুমান বস্তু আমাৰ সাবস্টেন্সৰ লগত আমাৰ ম্যাগনেটতে অ্যাট্ৰাক্ট হ'ব পাৰে যেনেকৈ আইৰন নিকেল কোবাল্ট এইবোৰৰ লগত সদায় ম্যাগনেটটো অ্যাট্ৰাক্ট হয়
এইবোৰ হৈছে ফেৰোমেগনেটিক মেটেৰিয়েল বুলি কয় এইবোৰ আমি অলৰেডি পিছত আমি ডিসকাস কৰিম জাস্ট আমি আজি কি কৰিলো জাস্ট ম্যাগনেটৰ ওপৰত মই এটা তোমালোকক কনসেপ্টটো দিলো ম্যাগনেটিক মানে কি ম্যাগনেট মানে কি বুলি বুজা সো ম্যাগনেট হৈছে ওয়ান কাইন্ড অফ প্ৰপাৰ্টি যি এনেকুৱা এটা প্ৰপাৰ্টি যি বুৰে যিকোনো বস্তুটো আকৰ্ষণ বা বিকৰ্ষণ কৰিব পাৰে ওকে সো এতিয়া হল সো ফাৰ্স্ট অফ অল the magnetic effect of current নো কি বস্তু সো এটা কি হৈছে ফাৰ্স্ট অফ অল the magnetic effect of current কি বস্তু তো ম্যাগনেটিক ইফেক্ট অফ কারেন্ট মানে কি এটা আমি হেতু বুজাবলৈ চেষ্টা কৰি আছো সো ম্যাগনেটিক ইফেক্ট মানে ম্যাগনেটিক ইফেক্ট অফ কারেন্ট মানে সাপোজ এটা ওয়্যাৰৰ মাজেৰে কারেন্ট ফ্লো হৈ আছে হে কারেন্ট ফ্লো হলে কি সৃষ্টি হয় আমি অলৰেডি শিকাইছো এটা ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি হ'ব ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব এটা ওয়্যাৰ যদি ওয়্যাৰ মাজেৰে কারেন্ট ফ্লো হৈ যায় তে ইলেক্ট্ৰিক ফিল্ড এখন জেনাৰেট হ'ব বা এটা চাৰ্জ তুমি থৈ দিছা সাপোজ এটা চাৰ্জৰ কথাই কৈছো সাপোজ এটা চাৰ্জ থৈছো তাৰ আশে-পাশে এখন ফিল্ড ক্ৰিয়েট হ'ব হে ফিল্ডখন কি হয় ইলেক্ট্ৰিক ফিল্ড বুলি ক'ব হয় নহয় ইলেক্ট্ৰিক ফিল্ড বুলি আমি ক'ব পাৰো যদি তুমি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিল E = F/Q0 force by charge এটো আমি অলৰেডি কৰিলো এতিয়া কি কৈছো এতিয়া আমাৰ এই চেপ্টাৰটোৰ সাধাৰণ আমি কি বুজাবলৈ চেষ্টা কৰি আছো সাপোজ এটা ওয়্যাৰৰ মাজেৰে কারেন্ট ফ্লো হৈ আছে কি কৈছো এটা ওয়্যাৰৰ মাজেৰে কারেন্ট ফ্লো হৈ আছে যদি কারেন্ট ফ্লো হৈ থাকিলে কারেন্ট যেটা ফ্লো হৈ থাকিব তাৰ সাৰাউন্ডিংছত কি প্ৰডিউস হয় এটা ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ব কি হ'ব এটা ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ব ওকে সেই গুটে ফেনোমেননটোকে আমি বা এই গুটেখিনিকে আমি কি কম ম্যাগনেটিক ইফেক্ট অফ কারেন্ট এই গুটে চেপ্টাৰটো এই বস্তুটোৰ ওপৰতে আমি ৰিলেট কৰি আছো বুজি পাইছানে সো এটা যেতিয়া এটা কারেন্ট ফ্লো হ'ব তেতিয়া চাৰিফালে ম্যাগনেটিক ফিল্ড হ'ব এই ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো আমি উলাব লাগিব কিমান হল কি কথা কি নাই সো এতিয়া এই যে কারেন্ট ফ্লো হলে ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হয় হেতু ফাৰ্ষ্টতে কোনে ক'লে ওস্টেড নামৰ এজন সাইন্টিস্টে ক'লে কোনে ক'লে বুলি কম ওস্টেড সো হেতু ক'ব ওস্টেড এক্সপেৰিমেন্ট OERTEDS Oersted experiment the Oersted বুলি Sir Henry Oersted বুলি এজন আছে স্যাৰ নামটো মই পাহৰিছো তেওঁৰ সম্পূৰ্ণ নামটো Sir Henry Oersted বুলি আছে নামটো মই ভুল হ'ব পাৰে জাস্ট মই এটা কৈছো জান Oersted সো এটো কোৱা হ'ব Oersted experiment তো Oersted experiment মানে কি হয় যদি এটা সার্কিটত কি ক'লে সাপোজ এটা সার্কিটত আমি এটা ব্যাটাৰি কানেক্ট কৰি দিলো ব্যাটাৰি কানেক্ট কৰাৰ পাছত এটা সুইচ আছে সুইচটো সো তাৰ পাছৰ মাজেৰে কি হ'ব কারেন্ট ফ্লো হ'ব নহ'ব এখন এটা ওয়্যাৰ আছে এটো নেগেটিভ এটো পজিটিভ ওকে পজিটিভ হলে এফালে বা কারেন্টটো পজিটিভ টার্মিনালৰ পৰা ফ্লো হ'ব কারেন্টটো এনেকৈ ফ্লো হ'ব না এটো ফলৰ পৰা ফ্লো হ'ব যদি ফ্লো হয় আমি চাইজটো কিটো এই সিম্বলটো মানে কি কিটো ক্লোজ কৰিছো মানে সুইচটো অন কৰিছো এটা কি হ'ব যেতিয়া কারেন্টটো ফ্লো হলে আমি অলৰেডি কি কৈছো কারেন্ট ফ্লো হলে কি কৈছো যে তাৰ মাজেৰে কি হ'ব ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ব এটা কোনে ক'লে ফাৰ্ষ্টতে ওস্টেড নামৰ এজন সাইন্টিস্টে এই গুটে কথাখিনি ক'লে কি ক'লে যেতিয়া এটা ওয়্যাৰৰ মাজেৰে বা কারেন্ট ফ্লো হ'ব যেতিয়া আমি এটা ম্যাগনেটিক নিডল তাত প্লেস কৰি দিম সাপোজ এটা ম্যাগনেটিক নিডল এটো ফলে কি চাও নৰ্থ পোল থাকে আৰু সাউথ পোল থাকে কি হ'ব যেতিয়া কারেন্ট ফ্লো হ'ব তেতিয়া হি কি হ'ব এটা ডিফ্লেকশন প্ৰডিউস কৰে হি এনেকে ডিফ্লেক্ট কেনে কৰে যদি ডিফ্লেক্ট কেনে কৰিব সৰি এটো হৈছে এটো দি দিছো এক সেকেন্ড এটো ব্যাটাৰিটো টেক্সটিকটো ঠিক হোৱা নাই কি হ'ব এটো পজিটিভ এটো নেগেটিভ হা সো কারেন্টটো সৰি একো নাই ওকে সো ডিফ্লেকশন কি হ'ব কেনেকে ডিফ্লেকশন দেখাব ডিফ্লেকশনটো অলপ প্ৰবলেম হৈছে ডিফ্লেকশন কেনেকে দেখাব ডিফ্লেকশন দেখাব এনেকে এইটো ডাইৰেকশনত যেটো ফলে কারেন্ট ফ্লো হ'ব হেতু ফলে ই ডিফ্লেকশন হ'ব মানে ই সাউথ টু ইফালে কারেন্ট ডিফ্লেকশন হ'ব নর্থ টু ইফালে ডিফ্লেকশন হ'ব আৰু আউটা সার্কিট ডায়াগ্রাম আঁকিলো এফালে পজিটিভ দিল উল্টা কৰি দিলো ব্যাটাৰিটো এফালে নেগেটিভ দিলো সাপোজ এটো ফলে ব্যাটাৰি কানেক্ট কৰি দিলো ব্যাটাৰিটো কি ক্লোজ কৰি দিম সো কারেন্টটো কোনফালে ফ্লো হ'ব কারেন্টটো পজিটিভ টু নেগেটিভ পাস হ'ব যেতিয়া এটা আমি কি দি দিম
এটা যদি আমি ম্যাগনেটিক নিডল দি দিম তেতিয়া এফালে নৰ্থ পল এফালে সাউথ পল বুলি কম ই ডিফ্লেকশন এনেকুৱাকে দেখাব যেটো ফলে কারেন্ট ফ্লো হলে হেতু ফলে ডিফ্লেকশন দেখালে মানে কি বুজি পালো যেতিয়া এই গুটে দুটা ডায়াগ্ৰামৰ পৰা কি বুজি পালা যেতিয়া এটা সার্কিটত কারেন্ট ফ্লো হয় তেতিয়া এটা ম্যাগনেটিক নিডল টু ডিফ্লেকশন প্ৰডিউস হৈছে ডিফ্লেকশন প্ৰডিউস হোৱা মানে কি ডিফ্লেকশন প্ৰডিউস হোৱা মানে কি মানে তাত এটা ম্যাগনেটিক ফিল্ডৰ জেনাৰেট হৈছে তাৰ পৰা আমি কি বুজি পালো যে এটা ওয়্যাৰৰ কারেন্ট ফ্লো বা এটা সার্কিটত কারেন্ট ফ্লো হলে এই সার্কিটটো যদি কারেন্ট ফ্লো হয় এই কারেন্ট ফ্লো হলে কি হ'ব তোমাৰ তাৰ চাৰিওফালে এটা ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ব সো এই ম্যাগনেটিক ফিল্ডটো কোনে প্ৰুফ কৰি দিলে ওৰষ্টেডে যেতিয়া তোমাৰ কারেন্টটো ফাৰ্ষ্টতে তোমাৰ যেতিয়া যিটো ডাইৰেকচনৰ ফ্লো হ'ব সেই ডাইৰেকচন নট টু ডিফ্লেকশন দেখাব সাপোজ এইফালে এইটো ডাইৰেকচনৰ ফ্লো হৈছে কারেন্টটো এইটো ডাইৰেকচন ফ্লো হৈছে কারেন্টটো এইটো ডাইৰেকচন ফ্লো হৈছে তো এইটো ডাইৰেকচনত তেওঁ ডিফ্লেকশন প্ৰডিউস কৰিব সো এইটোৱে হৈছে এই গুটে এক্সপেৰিমেন্টটো কোনে দিলে বুলি কম এই গুটে এক্সপেৰিমেন্টটো ওৰষ্টেড নামৰ এজন সাইন্টিস্টে দিলে তেওঁ কি কলে যেতিয়া এটা সার্কিটৰ মাজেৰে বা এটা কন্ডাক্টৰৰ মাজেৰে কারেন্ট ফ্লো হয় ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হয় হে ম্যাগনেটিক ফিল্ডটো কোনে আমি এক্সপেক্ট কৰিলে ওৰষ্টেডে এক্সপেৰিমেন্ট কৰিলে হেতু কি হয় ম্যাগনেটিক ফিল্ডটো কেনেকে প্ৰডিউস হৈছে বুলি কম ম্যাগনেটিক ফিল্ডটো প্ৰডিউস হৈছে কেনেকে আমি এটা যদি সার্কিট এটা যদি আমি ম্যাগনেটিক নিডল টা ওচৰ ৰাখি দিও ই ডিফ্লেকশন প্ৰডিউস কৰিব কি কৰে ডিফ্লেকশন প্ৰডিউস কৰে হে ডিফ্লেকশনটোকে কি বুলি কম আমি কি বুলি কম এই ডিফ্লেকশন যেতিয়া প্ৰডিউস কৰিব তেতিয়া আমি কি কম ইয়াৰ চাৰিওফালে এটা ম্যাগনেটিক ফিল্ডৰ জেনাৰেশন হৈছে সো দিস ইজ কল্ড ওৰষ্টেড এক্সপেৰিমেন্ট এটো হৈছে ওৰষ্টেড এক্সপেৰিমেন্টৰ কাহিনী ওকে এতিয়া যে ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ল ওৰষ্টেডে ইমানখিনিতে কৈ হেক কৰি থৈ দিলে গুৰে তেওঁ এক্সপেৰিমেন্টত যে ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ল এটা ম্যাগনেটিক ফিল্ডটো যদি প্ৰডিউস হওঁতে তাত কিমান নাম্বাৰৰ কিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ল হয় নহয় এটা ম্যাগনেটিক ফিল্ড কিমান প্ৰডিউস হ'ল এটা আমি কেনে গম পাম হেতু ওৰষ্টেডে তেওঁ ইয়াৰ ওপৰত ৰিসাৰ্চ নকৰিলে তাৰ পাছত তেওঁ কি কৰিলে তাৰ পাছত এজন সাইন্টিস্ট আহিলে হে সাইন্টিস্টৰ নাম হৈছে বায়ট সাৰ্ভাৰ্টছ হে বায়ট সাৰ্ভাৰ্টছ বুলি এজন সাইন্টিস্টে কি ক'লে হে ম্যাগনেটিক ফিল্ডটো যে প্ৰডিউস হৈছে হে ম্যাগনেটিক ফিল্ডটোৰ ভ্যালু কিমান হে ম্যাগনেটিক ফিল্ডটো কেনেকে ফাইন্ড আউট কৰিম তাৰ ফৰ্মুলাটো কেনেকুৱা হ'ব কোনটো ফৰ্মুলাটো দি পেলাই আমি তাক ম্যাগনেটিক ফিল্ডটো আমি ক্যালকুলেট কৰিব পাৰো হেতু আমাৰ কোনে এক্সপেৰিমেন্টটো কৰিলে বায়ট সাৰ্ভাৰ্টছ ল আৱিষ্কাৰ কৰিলে কোনে কৰিলে বায়ট সাৰ্ভাৰ্টছ নামৰ এজন সাইন্টিস্টে হে বায়ট সাৰ্ভাৰ্ট নামৰ এজন সাইন্টিস্টে হে লটো আৱিষ্কাৰ কৰোতে আমি কি পালো এটা ম্যাগনেটিক ফিল্ড এটা যদি কারেন্ট ফ্লো হৈ থাকে এটা সার্কিটত তেতিয়া কিমান সার্কিট বা এনি কন্ডাক্টৰত যেতিয়া ম্যাগনেটিক ফিল্ড সাপোজ কারেন্ট ফ্লো হৈ থাকিলে তাৰ ম্যাগনেটিক ফিল্ডটো আমি ভ্যালুটো পাই যাম সো এতিয়া আমি ওৰষ্টেড এক্সপেৰিমেন্ট আমাৰ এখিনি বুজি পালো একোটো থাকে তোমালোকৰ ওপৰত ডাউট নাই ডাউট থাকিলে মোক সুধিবা কবা কমেন্টত জনাবা আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ওকে এখিনি বাৰে বাৰে ক'বলগীয়া হৈছে যে বেয়া নাপাবা কোৱাৰ কাৰণে যে এখিনি আমাৰ এখিনি তোমালোকে যদি আমাক সহায় কৰা তেতিয়া আমি আৰু উৎসাহিত হ'ম আৰু নতুন নতুন কিছুমান ভিডিঅ' বনাই থাকিব পাৰিম ওকে সো এতিয়া আমি কি ক'বলৈ যাম নেক্সট ওৰষ্টেড এক্সপেৰিমেন্টটো এইখিনিতে শেষ হ'ল ওৰষ্টেড এক্সপেৰিমেন্টৰ পাছত আমি এটা কি ক'বলৈ যাম এটা বায়ট সাৰ্ভাৰ্টছ লটোনো কি হয় বায়ট সাৰ্ভাৰ্টছ ল কি হয় এতিয়া নেক্সট টপিকটো হৈছে বায়ট সাৰ্ভাৰ্টছ ল মই অলৰেডি ক'লো যে বায়ট সাৰ্ভাৰ্টছ লটো কি হয় বায়ট সাৰ্ভাৰ্টছ লটোৱে কি এক্সপ্লেইন কৰে বায়ট সাৰ্ভাৰ্টছ ল BIOT বায়ট সাৰ্ভাৰ্টছ ল SAVART বায়ট সাৰ্ভাৰ্টছ ল সো বায়ট সাৰ্ভাৰ্টছ ল এই বায়ট সাৰ্ভাৰ্টছ লটোৰ মানে মেইন মেকানিজমটো কি হয় এতিয়া মেইন হেতুৱে মই বস্তু বুজাবলৈ চেষ্টা কৰিছো এটা বায়ট সাৰ্ভাৰ্টছ ল বুলি ক'লে তোমালোকে এইটোৱে গম পাবা যে যেতিয়া আমাৰ ম্যাগনেটিক ফিল্ডটো যদি প্ৰডিউস হ'ল এটা কন্ডাক্টৰ চাৰিওফালে বা এটা সাৰ্কিটৰ চাৰিওফালে তাৰ ভ্যালুটো কিমান হ'ব তাৰ ম্যাগনিটিউডটো কিমান হেতু কোনে ক'লে বায়ট সাৰ্ভাৰ্টে ক'লে সো বায়ট সাৰ্ভাৰ্ট একৰ্ডিং টু দ্য বায়ট সাৰ্ভাৰ্টছ ল তা বায়ট সাৰ্ভাৰ্টে কি ক'লে এটা ওয়্যাৰ ল'লে এডাল ওয়্যাৰ ল'লে দেখিছা তোমালোকে এই ওয়্যাৰক আমি XY নাম দিলো ওকে ইয়াৰ মাজেৰে কিমান কাৰেন্ট ফ্লো হৈ গ'ল I কাৰেন্ট ফ্লো হৈ গ'ল যদি I কাৰেন্ট ফ্লো হয় ইয়াৰ চাৰিওফালে কি হ'ব ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব I কাৰেন্ট ফ্লো হ'লে আৰু এই ওয়্যাৰডালৰ লেংথটো আমি কিমান ললো L লেংথৰ ওয়্যাৰ লৈছো গুৰে লেংথটো আমাৰ L বুলি ললো সাপোজ চাৰিওফালে যদি ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব সাপোজ আমি এটা পাৰ্টিকুলাৰ পইণ্ট এটা কনসিডাৰ কৰিলে পাৰ্টিকুলাৰ পইণ্টটো আমি P বুলি কনসিডাৰ কৰিম ওকে যেটা P বুলি কনসিডাৰ কৰিম এই P পৰা এই ওয়্যাৰ ডিসটেন্সত এডখৰ তোমাৰ ম্যাগনেটিক ফিল্ডটো কিমান
সো গোটেটো ম্যাগনেটিক ফিল্ডটো ফাৰ্ষ্টতে উলিয়াবৰ দিগদাৰ হ'ব সো এটো কাৰণ আমি তেওঁ কি কৰিলে এটা স্মল এলিমেন্ট ললে এই ডখৰ ললে এই পাৰ্টিকুলাৰ এলিমেন্টটোত ম্যাগনেটিক ফিল্ড কিমান এই এলিমেন্টটোক আমি কিমান কৰো dl বুলি কনসিডাৰ কৰিলো কি বুলি কনসিডাৰ কৰিলো dl বুলি কনসিডাৰ কৰিলো এই dl ৰ পৰা p ডিসটেন্স টু কিমান বুলি কনসিডাৰ কৰিলো r dl ৰ পৰা p ডিসটেন্স আমি r বুলি কনসিডাৰ কৰিলো এই dl ৰ p লগত এই ডিসটেন্স টু লগত ই কিমান এংগল কৰি আছে থিটা এংগল এটা কৰি আছে গুটে বস্তুটো বুজি পালা না তোমালোকে গুটে বস্তুখিনি বুজি পাইছা সো কি হৈছে বস্তুখিনি সাপোজ এটা xy y ৰ মাজেৰে i কারেন্ট ফ্লো হৈ আছে এই i কারেন্ট ফ্লো হৈ থাকুতে l লেংথৰ এটা y ৰ মাজত xy এটা y এই y ৰ মাজেৰে i কারেন্ট ফ্লো হৈছে আৰু xy y ডালৰ লেংথ কিমান l লেংথ সো এটা পাৰ্টিকুলাৰ আমি অলৰেডি মই কৈ আছো যে চাৰিওফালে কিহৰ প্ৰডিউস হয় কি প্ৰডিউস হয় ম্যাগনেটিক ফিল্ড এখন প্ৰডিউস হয় এই ম্যাগনেটিক ফিল্ডটোৰ ম্যাগনেটৰ ভ্যালু কিমান হোৱাট ইজ দা ভ্যালু ইন দ্যাট পইণ্ট এই পাৰ্টিকুলাৰ পইণ্টটোত ম্যাগনেটিক ফিল্ড কিমান হ'ব যেটা আমি কনসিডাৰ কৰিবলৈ যাম এই পাৰ্টিকুলাৰ পইণ্টটোত ম্যাগনেটিক ফিল্ডটো কিমান হ'ব তেতিয়া কাৰণে আমি এই পইণ্টটো p পইণ্ট এটা কনসিডাৰ কৰিলো আৰু p পইণ্টৰ পৰা এই ওয়্যাৰডালৰ লেংথটো আমি l বুলি কনসিডাৰ কৰিছো ওকে বুজি পাইছা এই p পৰা ওয়্যাৰ লেংথটো আমি কিমান l r বুলি ইয়াৰ ডিসটেন্সটো r বুলি কনসিডাৰ কৰিছো ইয়াত আমি কিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব ম্যাগনেটিক ফিল্ড b প্ৰডিউস হ'ব সো আমি ম্যাগনেটিক ফিল্ডটোক আমি যেনে ইলেক্ট্ৰিক ফিল্ডটোক আমি e বুলি ধৰো ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো ম্যাগনেটিক ফিল্ডৰ নোটেশনটো আমি b বুলি ধৰো হলে বুজি পাইছা নে ম্যাগনেটিক ফিল্ড বুলি লিখিও যদি ম্যাগনেটিক ফিল্ড বুলি যদি দেখো ম্যাগনেটিক ফিল্ড বুলি লিখিলে হৈ যাব আমি b বুলি লিখো ম্যাগনেটিক ফিল্ডক আমি b বুলি লিখো ওকে b বুলি লিখো এতিয়া এ db বুলি কিয় লিখিলো db বুলি লিখিছো বিকজ এই dl লেংথত কিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস স্মল এমাউন্ট অফ ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব সো অ্যাকর্ডিং টু দা বায়োট-সাভাৰ্ট ল আমি কি বুজি পালো এটা একো বায়োট-সাভাৰ্টে কি ক'লে অ্যাকর্ডিং টু দা বায়োট-সাভাৰ্টস ল the Biot-Savart law according to Biot-Savart law কি ক'লে নাম্বার 1 কি ক'লে Biot-Savart law dB is directly proportional to the current কি ক'লে dB is directly proportional to the current মানে dB is directly proportional to the current মানে কি বুজি পালা যেতিয়া ওয়্যাৰডালত যিমানে কারেন্ট ফ্লো হ'ব এতে হিমানে ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ব তাৰ মানে ডাইৰেক্টলি প্ৰপৰচনেল মানে কি অসমীয়াৰ সমানুপাতিক বুলি কথাটা আছে সমানুপাতিক মানে কি সাপোজ এটা পাৰ্টিকুলাৰ বস্তু এটাৰ কোনবাটা প্যাৰামিটাৰ যদি আমি বঢ়াই দিও ইটো প্যাৰামিটাৰ অলৰেডি বাঢ়ি যাব মানে কি dB is directly proportional to current so next point to হৈছে dB is directly proportional to L length element dl বুলি কনসিডাৰ কৰিলো dB is directly proportional dl 3 নম্বৰটো কিমান dB is directly proportional to the sin theta dB is directly proportional to the sin theta আৰু 3 নম্বৰ sin নম্বৰটো হৈছে dB is inversely proportional to the square of the distance between them এই চাৰিটা স্টেটমেন্ট কোনে দিলে বুলি কম বায়োট-সাভাৰ্টে দিলে এই বায়োট-সাভাৰ্টৰ মতে বায়োট-সাভাৰ্টে কি দিলে বায়োট-সাভাৰ্টে দিলে dB is directly proportional to I মানে কি dB is directly proportional to I মানে কি যদি এটা ওয়্যাৰ মাজেৰে বা কন্ডাক্টৰৰ মাজেৰে বা সাৰ্কিটৰ মাজেৰে যিমানে বেছি কারেন্ট ফ্লো হ'ব হিমানে ম্যাগনেটিক ফিল্ডৰ প্ৰডিউস হ'ব নেক্সট dB is directly proportional dl মানে কারেন্ট এলিমেন্টটো মানে যিমানে ধৰি লোৱা লেংথটো বেছি হৈ যাব যিমানে ওয়্যাৰডাল বেছি দীঘল হৈ গৈ থাকিব হিমানে তাৰ ম্যাগনেটিক ফিল্ডটো বেছি হ'ব না হ'ব এডাল সাপোজ 2 মিটাৰ ওয়্যাৰডাল যিমান কারেন্ট ফ্লো হ'ব যিমান ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব এটা 10 মিটাৰডালত তোমাৰ তাৰ ম্যাগনেটিক ফিল্ড বেছি হ'ব না 10 মিটাৰ ওয়্যাৰডালৰ মাজে যে কারেন্ট ফ্লো হ'ল তাৰ ম্যাগনেটিক ফিল্ড প্ৰডিউস বেছি হ'ব so next dB is directly proportional sin theta মানে sin theta মানে অ্যাঙ্গেলটো কথা কৈছে সাপোজ এই পার্টিকুলার পয়েন্টত ম্যাগনেটিক ফিল্ড যিমান হ'ব ইয়াত বেলেগ হ'ব এটো জায়গাত বেলেগ হ'ব ইয়াত বেলেগ হ'ব প্ৰত্যেকটো অ্যাঙ্গেল কিটা চেঞ্জ হৈ থাকিলে তাৰ ম্যাগনেটিক ফিল্ডটো বেলেগ হৈ থাকিব নেক্সট dB is inversely proportional to r square মানে r square মানে a distance pointed between them মানে এই ওয়্যাৰডালৰ পৰা এই পয়েন্টৰ ডিসটেন্সটো কথা কৈছে এই ওয়্যাৰডালৰ পৰা পয়েন্টৰ ডিসটেন্সৰ কথা কৈছে হেতু কি বুলি ক'ব inversely proportional to r square বুলি কৈছে সো এই গুটে চাৰিটা assumption কোনে দিলে বায়োট-সাভাৰ্টে দিলে বায়োট-সাভাৰ্টে দিলে এই চাৰিটা assumption সো এটো আমি ইকুয়েশন নাম্বার যদি 1 বুলি ধৰো এটো ইকুয়েশন নাম্বার 2 ধৰো এটো ইকুয়েশন নাম্বার 3 ধৰো এই ইকুয়েশন নাম্বার 4 ধৰো অলৰেডি dB is inversely proportional r square to কোৱা নাই
db is inversely proportional r square মানে যিমানে ডিসটেন্স বাঢ়ি যাব হিমানে তোমাৰ ম্যাগনেটিক ফিল্ডৰ স্ট্ৰেংথটো কমি যাব মানে তোমাৰ যিমান দূৰত গৈ থাকিব সাপোজ ইয়াত যিমান ম্যাগনেটিক ফিল্ড হ'ব ইয়ালে কমি যাব কমি গৈ থাকিব না যিমান দূৰ গৈ থাকিব হিমানে ম্যাগনেটিক ফিল্ডটো কমি যাব আৰু যিমানে ওচৰ হৈ থাকিব কিমান হৈ থাকিব ম্যাগনেটিক ফিল্ডটো বাঢ়ি যাব সো এটো ইনভাৰ্সলি প্ৰপৰ্শনাল মিনিংটো কি এটা যদি বাঢ়িব এটা কমিব হেতু হৈছে ইনভাৰ্সলি প্ৰপৰ্শনালৰ কনসেপ্টটো সো নাও নেক্সট এই গুটে চাৰিটা ইকুৱেচন আমি যদি কম্বাইন কৰো combining after combining কি পাম আমি db is equal proportional to what I dl sin theta by কি হৈ যাব r square I dl sin theta by r square এইটা হৈ যাব কম্বাইন কৰাৰ পাছত সো db is equal to কি পাম এটা কনস্ট্যান্ট k পালা I dl sin theta by কি হল r square এইটা কনস্ট্যান্ট পালো So after that k2 কি পালো আমি ক্যালকুলেট কৰাৰ পাছত k2 কি পালা mu naught by 4 pi পালো so এতিয়া after calculation পিছত আমি কি পাম after that আমি b is equal to db is equal to what mu naught by 4 pi I dl sin theta by r square পালা মানে কিমান পালো mu naught by 4 pi I dl sin theta by r square mu naught by 4 pi ideal sin theta by square এই গুটে বস্তুটোকে আমি কি কে এটা ফর্মুলা জেনারেট কৰিলে বায়ত সাভাৰতে যাৰ পৰা আমি ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো উলিয়াব পাৰো ম্যাগনেটিক ফিল্ডটো স্যাৰ কেনেকৈ হল সো এতিয়া আমি ভালকে লিখি দিছো আকোবৰ সো আকোবৰ ভালকে লিখি দিও সো আমি কি পালো লাষ্টত db is equal to what পা কি পালো mu naught by 4 pi I dl sin theta by r square mu naught by 4 pi I dl sin theta by r square okay I need sin theta by r square so এটাই হৈছে তোমাৰ আমাৰ বায়ত সাভাৰস লৰ এটা ফৰ্মুলা বায়ত সাভাৰ লটো তাৰ পৰা আমি উলিয়াব পাৰো তো বায়ত সাভাৰ লৰ পৰা আমি কি উলিয়াব পাৰো বায়ত সাভাৰ লৰ পৰা আমি উলিয়াব পাৰো ম্যাগনেটিক ফিল্ড এটা পাৰ্টিকুলাৰ পইণ্টটো আমি ম্যাগনেটিক ফিল্ডৰ ম্যাগনিটিউডটো এটা পাৰ্টিকুলাৰ পইণ্টত আমি উলিয়াব পাৰো গম পালা নহয় db is equal to mu naught by 4 pi I dl sin theta by r square so এতিয়া আমাৰ ভ্যালু হ'ব mu naught by 4 pi ভ্যালু হৈছে তোমাৰ mu naught by 4 pi ভ্যালু কিমান mu naught by 4 pi ভ্যালু হৈছে তোমাৰ 10 to the power -7 কিমান হ'ব টেসলা মিটাৰ পাৰ এম্পিয়াৰ ওকে সো এটো হৈ গল তোমাৰ মেটু তাৰ ফৰ্মুলাটো তাক আমি এনেকৈ লিখিব পাৰো এতিয়া এনেকৈ লিখিব পাৰো db is equal to 10 to the power -7 I dl sin theta by r square এটো আছে ফেমাস বায়ত সাভাৰস ল বায়ত সাভাৰ লটো মই একদম ভালকে একদম ইজি হিচাপত তোমালোকক বুজাই দিলো বায়ত সাভাৰতে কি কৰিলে অস্তেৰে কি উলিয়ালে বায়ত সাভাৰতে কি কৰিলে অস্তেৰে জাস্ট কৈ গল ম্যাগনেটিক ফিল্ড প্ৰডিউসাৰ বুলি তাকে বায়ত সাভাৰতে ফৰ্মুলা আকাৰত তাক বুজাই দিছে যে হে যে কাৰেন্ট ফ্লো হলে যে ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব হে ম্যাগনেটিক ফিল্ডৰ ভ্যালুটো বা ম্যাগনিটিউডটো আমি এই ফৰ্মুলাটো দি পেলাই উলিয়াব পাৰো db is equal to mu naught by 4 pi I dl sin theta by r square সো এইখিনি হৈছে তোমাৰ বায়ত সাভাৰ লৰ এটা সমূহ ভাগ তাৰ পাছত এই বায়ত সাভাৰ লৰটোৰ কিছুমান বস্তু আমি শিকাব যাম এতিয়া বায়ত সাভাৰ লৰ এটা বায়ত সাভাৰ লটো যে কইলো সো তাৰ কাৰণে কিছুমান বস্তু আমি জানিম তো বায়ত সাভাৰ ল তোৰ পৰা আমি এটা তাক আমি ভেক্টৰ ফৰ্মত কেনেকৈ লিখিম বায়ত সাভাৰ লৰ ভেক্টৰ ফৰ্মটো কেনেকৈ লিখিম ভেক্টৰ ফৰ্মটো আমি এটা পৰীক্ষাত খুবেই আহি থাকে ভেক্টৰ ফৰ্মটো কি হয় অলৰেডি আমি জানো db is equal to কি হল mu naught by 4 pi I dl sin theta by r square so db is equal to mu naught by 4 pi I dl sin theta by r square so tak আমি এটা ভেক্টৰ ফৰ্মত কেনেকৈ লিখিম db ললে ভেক্টৰ লিখিলো কি লিখিম এতিয়া mu naught I by 4 pi কি লিখিম 4 যদি পাই লিখো কাকা মাজত এংগল হ'ব এতিয়া ইয়াত dl ৰ লগত আৰু কাৰ লগত dl আৰু r ৰ লগত হ'ব যদি dl r ৰ লগত ভেক্টৰ হয় this is r cube so this is the vector form of বায়ত সাভাৰ law vector form of বায়ত সাভাৰ law to মই জাস্ট বুজালো ওকে বুজি পাইছা এখিনি হৈছে বায়ত সাভাৰ law ভেক্টৰ ফৰ্ম to হল
সো এটা তাৰ স্পেশাল কেস কিছুমান আছে এই বায়ট সাভাৰ্ট লৰটো ভেক্টৰ ফৰ্মটো কোৱাৰ পাছত তোমাৰ কিছুমান স্পেশাল কেস আছে তো স্পেশাল কেসটো আমি এতিয়া আজি শিকাব যাম সো স্পেশাল কেসটো হ'ব স্পেশাল কেস গিটা আমি জানিম ফাৰ্ষ্টতে স্পেশাল কেস এই স্পেশাল কেস গিটা বহুত ইম্পৰ্টেন্ট আমি জানো যে ম্যাগনেটিক ফিল্ড বায়ট সাভাৰ্ট ল dB mu naught by 4 pi I dl sin theta by r square মই বাৰে বাৰে তোমাৰ এই ফৰ্মুলাটো কিয় লিখি আছো কোৱাচোন বাৰে বাৰে ফৰ্মুলাটো লিখি আছো নাই বাৰে বাৰে ফৰ্মুলা লিখা মানে কি তোমালোকক বাৰে বাৰে মনত পেলাই আছো এইটো এটা ফৰ্মুলা মনত থোৱা মানে এই ফৰ্মুলাটোৰ পৰা এটা যিমান তোমাৰ ম্যাগনেটিক ইফেক্ট অফ কাৰণে এই চেপ্টাৰটো যিমানে আমি কৰি যাম এই ফৰ্মুলাটো এপ্লিকেশন বেসতে হ'ব মানে ইমান এই ফৰ্মুলাটো বেস কৰি পেলাই আমি বেলেগ বেলেগ নতুন নতুন ফৰ্মুলাৰ আমি বনাম নতুন নতুন ডেৰিভেশনস কৰিব লাগিব বুজি পাইছা না ইয়াৰ ওপৰতে নিউমেৰিকেল সো এটো কাৰণে মই বাৰে বাৰে এটো ফৰ্মুলা লিখি আছো সো dB mu naught I by 4 pi sorry mu naught by 4 pi I dl sin theta by r square সো এতিয়া এটুক আমি স্পেশাল কেস নাম্বার 1 থিটা আছে সো if theta is equal to suppose 0 degree if theta is equal to 0 degree যদি হয় সো sin 0 কিমান হ'ব sin 0 degree মানে কিমান 0 sin 0 0 হলে dB তো আমি কি পাম ইয়াত যদি sin 0 বহাই দিও dB তো 0 হল dB 0 হোৱা মানে কিমান কারেন্ট ফ্লো হলে ম্যাগনেটিক ফিল্ড 0 এটো কেনেকুৱা কথা কৈ দিলো মই স্যার আপুনি তো কৈছিলে কারেন্ট ফ্লো হলে ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় বাট ইয়াতটো তো আপুনি কৈ দিলে dB 0 dB 0 হ'ব ম্যাগনেটিক কারেন্ট ফ্লো হলো ম্যাগনেটিক ফিল্ড 0 হ'ব পাৰে কেতিয়া অন দা ওয়্যার dB 0 মানে sin থিটা 0 মানে কি এই ওয়্যার ডালত মইতো কেতিয়াও কোৱা নাই ওয়্যার ডালত ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব বুলি মই কৈছো যে ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব ক'ত প্ৰডিউস হ'ব সাৰাউন্ডিংছত ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'ব হয় না নহয় সাৰাউন্ডিংছত যদি ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় ক'ত ম্যাগনেটিক ফিল্ড প্ৰডিউস নহয় অন দা কন্ডাক্টৰত ম্যাগনেটিক ফিল্ড প্ৰডিউস নহয় so that's why dB is equal to 0 at sin 0 degree clear so next topic next to hoise tomar if theta is equal to 90 degree যদি হয় sin কিমান sin 90 degree কিমান হ'ব 1 so dB is equal to আমি কি লিখিব পাৰো dB is equal to আমি কি লিখিব পাৰো dB is equal to লিখিব পাৰো mu naught by 4 pi I dl sin 90 degree কিমান 1 লিখি দিছো তোমালোকক r square so dB is equal to what mu naught by 4 pi I dl by r square I dl by r square আছে তোমাৰ কি হয় এখন তোমাৰ ম্যাক্সিমাম হ'ব এটো এটা কি হয় ম্যাক্সিমাম ভ্যালু যেটা থিৰো হয় dB টু কেতিয়া হ'ব ম্যাক্সিমাম হ'ব কেতিয়া ম্যাক্সিমাম হ'ব যেতিয়া তোমাৰ ম্যাগনেটিক ফিল্ডটোৰ তোমাৰ হেৰি হ'ব 90 ডিগ্ৰী যেতিয়া হয় তোমাৰ যদি তো 90 ডিগ্ৰী যদি হয় থিটা যদি 90 ডিগ্ৰী হয় 90 ডিগ্ৰী মানে ওয়্যারডাল আছে ওয়্যারডাল সাপোজ এইটো পইণ্টত ম্যাগনেটিক 90 ডিগ্ৰী যেতিয়া হয় এই 90 ডিগ্ৰী ক্ষেত্ৰত কি হৈ যাব তাত তোমাৰ ম্যাগনেটিক ফিল্ডটো সদায় ম্যাক্সিমাম হৈ যাব হেতু মতবা ম্যাক্সিমাম হ'ব এইটা আছে স্পেশাল কেস সো স্পেশাল কেস গিটা কলো স্পেশাল কেস গিটা কোৱাৰ পাছত এতিয়া আৰু এটা বস্তু আছে তোমাৰ সো ম্যাগনেটিক ফিল্ডৰ SI ইউনিট কি হয় আমি এটা আৰু এটা বস্তুটো তুমি সুধিব পাৰা সো ম্যাগনেটিক ফিল্ডৰ SI ইউনিট হৈছে টেসলা ম্যাগনেটিক ফিল্ড SI ইউনিট কিমান হ'ব SI ইউনিট হৈছে টেসলা ইমান টেসলা হল আৰু টেসলাক আমি টি ৰে ডিনোট কৰো ম্যাগনেটিক ফিল্ডৰ SI ইউনিটটো হৈছে টেসলা সো এটা আৰু এটা বস্তু মই কৈ দিছো আৰু এটা বস্তু দেখাব পাৰো স্পেশাল কেছৰ পাছত হেতু বস্তু হৈছে তো স্পেশাল কেছৰ হৈছে আৰু এটা বস্তু হৈছে তোমাৰ কি হৈছে তোমাৰ সো এতিয়া তাক যদি আমি যদি কনসিডাৰ কৰো আমাৰ ফৰ্মুলাটো কি আছে dB is equal to what mu naught by 4 pi I dl sin theta by r square এটা হৈছে ফেমাস ফৰ্মুলা এই ফৰ্মুলাটোক আমি কেনেকৈ আৰু বেলেগ বেলেগকৈ কৰিব পাৰো আমি যদি কারেন্ট I টু কি কারেন্ট dl টু লেংথ sin থিটা r এই গুটে প্যাৰামিটাৰ গিটা যদি আমি চেঞ্জ কৰি দিও মানে কিমান I টুক যদি আমি 1 এম্পিয়াৰ বুলি কনসিডাৰ কৰো yes dl টু যদি আমি 1 মিটাৰ বুলি কনসিডাৰ কৰো r টুক যদি 1 মিটাৰ বুলি কনসিডাৰ কৰো থিটা যদি 90 ডিগ্ৰী বুলি কনসিডাৰ কৰো কি হৈ যাব তে বহাই দিয়া গুটে গিটাৰ ভ্যালু
বহাই দিয়া মিউ নট বাই 4 পাই মিউ নট বাই 4 পাই I মানে 1 dl মানে 1 sin 91 r মানে 1 স্কয়ার থাকিলে কি লাষ্টত গৈ পেলাই মিউ নট বাই 4 পাই থাকিলে db মিউ নট বাই 4 পাই অলৰেডি মই আমি ক্যালকুলেট কৰিছিলো যে মিউ নট বাই 4 পাই মানে কি 10 টু দি পাৱাৰ -7 সো লাষ্টত কি হৈ গল db 10 টু দি পাৱাৰ -7 টেসলা হ'ব মানে কি বুজি পালা db মিউ নট বাই 4 পাই মানে তোমাৰ যদি তোমাৰ কারেন্ট যদি 1 এম্পিয়াৰ যদি এটা ওয়্যাৰত কারেন্ট 1 এম্পিয়াৰ ফ্লো হয় length to যদি বা 1 মিটাৰ হয় যদি distance to যদি 1 মিটাৰ ক্যালকুলেট কৰিবলৈ আৰু যদি থিটা to যদি 90 ডিগ্ৰী হয় তেতিয়া আমি কি পাম ম্যাগনেটিক ফিল্ড to ডাইৰেক্ট তুমি চকুমুদি মুখে কৈ দিব পাৰিবা কিমান 10 to the power -7 টেসলা হেকিনে কথা সো আজি আমি তোমাক ম্যাগনেটিক ফিল্ড যেটা প্ৰডিউস হ'ব ম্যাগনেটিক ফিল্ড প্ৰডিউস হলে কি প্ৰডিউস হ'ব ম্যাগনেটিক ফিল্ড প্ৰডিউস হলে কোনে ক'লে ওৰষ্টেডে ক'লে তে ওৰষ্টেডে আৰু তাৰপিছত বায়ট সাৰ্ভাৰতে কি ক'লে ম্যাগনেটিক যে ফিল্ড যে প্ৰডিউস হ'ব হে প্ৰডিউস হলে তাৰ ভ্যালুটো কেনেকৈ উলিয়াম হলে তুমি যিকোনো বস্তুটা মুখেৰে ক'লে নহব ইমানখিনি হল ক'লে নহব তাৰ কিছুমান সাইন্টিফিক ডিসকাশনস থাকিব লাগিব সাইন্টিফিক ভ্যালুয়েশন থাকিব লাগিব তাৰ কোনে ক'লে বায়ট সাৰ্ভাৰতে ক'লে যে কি ফৰ্মুলা দি পেলাই আমি ম্যাগনেটিক ফিল্ড উলিয়াব পাৰিম কোনটো ফৰ্মুলা দি পেলাই এইটো db মিউ নট বাই 4 পাই I dl sin theta by r square দি পেলাই আমি উলিয়াব পাৰিম তাৰ পাছত গোটেইখিনি ডিসকাশন তোমালোকে পালা এইখিনি একদম ভালকে কপি উলিয়াই ভালকে লিখি যোৱা তোমালোকে ইয়াৰ ওপৰতে কোৱেশ্চন আহিব এটো 100% মোৰ ফালৰ পৰা গ্যাৰান্টি ওকে ভালকে পঢ়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা এস্পায়াৰ একাডেমি আৰু আমাক অলপ আগবঢ়াত সহায় কৰা থ্যাংক ইউ